আসামলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নত উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰ কেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে বিশ্ব ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 24 অক্টোবৰত। দ্য পলিটিক্স গ্ৰন্থৰ লেখক কোন? উত্তৰ এৰিষ্টটল। মৃত্যুঞ্জয় নামৰ উপন্যাসৰ বাবে 1979 চনত অসমৰ কোনগৰাকী লেখকে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? উত্তৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। বিশ হাৰ্টজকৈ কম কম্পনাংক শব্দক কি বোলে? উত্তৰ অৱশ্ৰাব্য শব্দ। ৰিকেট ৰোগ কি ভিটামিনৰ অভাৱত হয়? উত্তৰ ভিটামিন ডি। কোনখন দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ আকৃতি আয়তাকাৰ নহয়? উত্তৰ নেপাল। সতীদাহ প্ৰথা নিষিদ্ধ কৰা ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল? উত্তৰ লৰ্ড উইলিয়াম বেণ্টিংক। এচিডৰ ৰজা বুলি কোনবিধ এচিডক কোৱা হয়? উত্তৰ ছালফিউৰিক এচিড। ICC মেন্স T20 বিশ্বকাপ 2026 বৰ্ষত কোনটো দলে জয় কৰে? উত্তৰ ভাৰত। কোনগৰাকী মুখ্যমন্ত্ৰীৰ দিনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটী অৰ্থাৎ দিছপুৰলৈ স্থানান্তৰ কৰা হয়? উত্তৰ শৰৎ চন্দ্ৰ সিংহ। চাইক্লন সৈনিক অনুশীলন কোনকেইখন দেশৰ মাজত অনুষ্ঠিত কৰা হয়? উত্তৰ ভাৰত আৰু ইজিপ্ত। স্বত্ব বিলোপ নীতিৰ প্ৰৱৰ্তন কোনে কৰিছিল? উত্তৰ লৰ্ড ডেলহাউছিয়ে। ভাৰতৰ প্ৰথম ইংৰাজী বাতৰি কাকতখনৰ নাম কি আছিল? উত্তৰ বেংগল গেজেট। মাটিকালিৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন কি? উত্তৰ অৰুণাচল প্ৰদেশ। ঋতু অনুসৰি পাত সলোৱা উদ্ভিদক কি বোলে? উত্তৰ পৰ্ণপাতী উদ্ভিদ। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।